জুবিন গাৰ্গে ল'ৰাটো কৈছিল তই মোৰ নিচিনা ই অকণমান মোৰ নিচিনা ই কুকুৰ ভাল পায় ই অজগৰ ভাল পায় সাপ ভাল পায় খালি বাঘ পোৱা নাই বাঘ মই বুজিছোঁ মই বুজিছোঁ বাঘ 2 বছৰ আৰু জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পোৱা ল'ৰাটোৱে এটা চিনেমা হল বুক কৰি টিকট নোপোৱা ৰাইজক দেখুৱালে ৰৈ ৰৈ বিনালে এড্ৰেছ লখিমপুৰৰ নক্ষত্ৰ চিনেমা হলৰ জুবিন গাৰ্গৰ অনুৰাগী ঋষিৰাজ হাজৰিকাই ল'লে এই ব্যতিক্ৰমী পদক্ষেপ মহোৎসৱৰ সময়ত আমাৰ যিসকলে জুবিনদাৰ সান্নিধ্য পাইছিলে অধিকাংশকে আমি জনাইছিলোঁ যে আমি আপোনালোকে প্ৰথমবাৰ জুবিনদাক পাইছিলে আৰু শেষবাৰৰ জুবিনদাৰ চিনেমাখন আমি একেলগে উপভোগ কৰা সকলোৱে মোক প্ৰয়াস কৰিছিলে আৰু সেইকাৰণে সকলোকে লৈ আজি আমি আহিলোঁ ৰঙানদীৰ পৰা যিহেতু আমাৰ ৰঙানদীত কোনো চিনেমা হল নাই তো আমাৰ ইচ্ছা আছিল জুবিনদাই মই কথা পাতি আছিলোঁ যে আমি অহা বছৰলৈ ৰঙানদীত এটা চিনেমা হল কৰিম কিন্তু বহু এনেকুৱা সপোন থাকি গ'ল যি কি নহওক আজি আমাৰ সতীৰ্থসকললৈ চিনেমা চাবলৈ আহিছোঁ আৰু ভগৱানে তেখেতক শান্তি প্ৰদান কৰক তেওঁৰ দৰে মহান আত্মাৰ কেতিয়াও বিদায় হ'ব নোৱাৰে আমি ভাবিছোঁ যে কিছু সময়ৰ কাৰণে তেওঁক আমি জিৰণি দিছোঁ কেৱল এয়াই নহয় ঋষিৰাজ হাজৰিকাই জুবিনদাৰ বাবে ৰঙানদীত নাহৰ ফৰেষ্ট পতাৰো কাম আৰম্ভ কৰিছে ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে